নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ খেলিমেলিৰ মূল খলনায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাক লৈ এইদৰে বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। নিৰ্বাচনক লৈ হোৱা অনিশ্চয়তাৰ সকলো দুখ ঠেলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই অনিশ্চয়তাৰ খলনায়ক আখ্যা গৌৰৱ গগৈৰ। সংবিধানত উল্লেখিত মোৰ অধিকাৰ কাঢ়ি নিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, এই মন্তব্য গৌৰৱ গগৈৰ। পঞ্চায়তৰ প্ৰতিনিধিক বিচাৰ কৰাৰ ক্ষমতা কাঢ়ি নিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবেই অসমত পিছুৱাই আছে পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ হোৱা খেলিমেলিৰ মূল খলনায়ক আখ্যা হিমন্ত বিশ্ব শৰ্মাক। আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশোধ ল'ব অসমৰ জনতাই। নিজৰ দুখ লুকুৱাবৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিছে মুখ্যমন্ত্ৰী। পঞ্চায়ত নিৰ্বাচনক লৈ খেলিমেলি কৰিছে বাবেই ন্যায়ালয়ত বিচাৰ চলি আছে। পঞ্চায়ত নিৰ্বাচনক লৈ খেলিমেলি কৰিছে বাবেই ন্যায়ালয়ত বিচাৰ চলি আছে। গণতান্ত্ৰিক লোকতান্ত্ৰিক অধিকাৰ জনতাক দিয়াত চূড়ান্ত ব্যৰ্থ বিজেপি চৰকাৰ। ডাঙৰ ডাঙৰ ঠিকাদাৰক লাভ দিছে মুখ্যমন্ত্ৰী, কিন্তু জনতাক নহয়। ৰাইজক সাংবিধানিক অধিকাৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে মুখ্যমন্ত্ৰীয়ে। এই কেতবোৰ ডাঙৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ভোগালী বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ প্ৰদান কৰিছে। কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া লগতে বোনাছ। ভোগালী বিহুৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ আছে। নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। 13,000 ফিক্সড পে। মাষ্টাৰল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া লগতে বোনাছ। ৰাজ্যিক কৰ্মচাৰীয়ে এতিয়াৰে পৰা লাভ কৰিব OLD পেঞ্চন স্কিমৰ সুবিধা। অল্ড পেঞ্চন ক্ষমা কৰিব। ৰাজ্যিক কৰ্মচাৰীয়ে এতিয়াৰে পৰা লাভ কৰিব অল্ড পেঞ্চন স্কিমৰ সুবিধা। 2005 NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীলৈ এই সুবিধা আগবঢ়াব চৰকাৰে। স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। ভোগালী বিহুৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ প্ৰদান কৰিছে চৰকাৰে। আন এটা খবৰ হৈছে বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰৰ বৃহৎ কৌশল। জানুৱাৰী মাহৰ পৰাই অভিযান আৰম্ভ কৰিছে চৰকাৰে। বাল্য বিবাহ ৰোধ কৰিবলৈ জানুৱাৰী মাহৰ পৰাই আৰম্ভ হৈছে অভিযান। শেষৰটো অবৈধ স্বামী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত ক্ষান্ত নহয়। কন্যা সন্তানক লৈ চৰকাৰে মুকলি কৰিছে অভিলাষী আঁচনি। বিবাহৰ পৰিৱৰ্তে শিক্ষিত কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে চৰকাৰে। হায়াৰ ছেকেণ্ডাৰী স্নাতক অথবা স্নাতকোত্তৰ শিক্ষাৰ্থীলৈ মুকলি কৰিলে ধন। নিযুত মইনা আঁচনিৰ অধীনত কন্যা শিশুক শিক্ষিত কৰিবলৈ চৰকাৰে মুকলি কৰিছে নিযুত মইনা ধন। আজি 1,59,926 গৰাকী ছাত্ৰীলৈ মুকলি কৰি দিয়া হ'ল ধন। প্ৰতিমাহে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। বাল্য বিবাহৰ বিৰুদ্ধে এয়া অসম চৰকাৰৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। পৰৱৰ্তী খবৰটো হৈছে মাঘ বিহুৰ বজাৰত মাছৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। মাংসৰ মূল্য নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। আহি গৈছে মাঘ বিহুৰ মাছৰ বজাৰৰ মূল্য। এই দামতে ব্যৱসায়ীয়ে বিক্ৰী কৰিব পাৰিব মাছ। অধিক দামত মাছ বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীয়ে। নিৰ্ধাৰিত দামতকৈ এটকাও বেছিকৈ ল'লে জৰিমনা বিহিব প্ৰশাসনে। মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হ'ল মূল্যৰ বিশেষ তালিকা। 1 কিলোৰ তলৰ ৰৌ বাও মিৰিকা মালি প্ৰতি কিলোত 190 টকা ধাৰ্য কৰা হৈছে। 3 কেজিৰ ওপৰৰ ৰৌ বাহু মিৰিকা মালি প্ৰতি কিলোত 440 টকা ধাৰ্য কৰা হৈছে। 1 কিলোৰ তলৰ গ্ৰাছ কাৰ্প
সিলভাৰ কাৰ্প কমন কাৰ্প প্ৰতি কিলোত 140 টকা ইফালে 3 কিলোৰ ওপৰত গ্লাছ কাৰ্প সিলভাৰ কাৰ্পৰ লগতে কমন কাৰ্প প্ৰতি কিলো 340 টকা ধাৰ্য কৰা হৈছে 1 কিলোৰ তলৰ আৰি বৰালি চিতল 240 টকাও ধাৰ্য কৰা হৈছে এইদৰে এইবাৰ বিহুত মাছৰ তালিকা প্ৰকাশ কৰা হৈছে টকাও যদি বেছি লৈছে মাছ ব্যৱসায়ীয়ে তেতিয়া হলে জৰিমনা বিহিব প্ৰকাশনে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে 16 জানুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হ'ব মন্ত্ৰী পীযুষ হাজৰিকা পুৱা 10:30 বজাত অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠকখন পৰৱৰ্তী খবৰ হৈছে উমৰাংচুত অভিযুক্ত উমৰাংচুত উদ্ধাৰ কৰা হৈছে 4টাকৈ মৃতদেহ উমৰাংচুৰ জীৱনৰ সলনি উদ্ধাৰ হৈছে এটাৰ পিছত আনটো মৃতদেহ উমৰাংচুৰ অভিযুক্ত কয়লা খনিত চতুৰ্থটো মৃতদেহ উদ্ধাৰ কৰা হৈছে প্ৰথমে উদ্ধাৰ হৈছিল নেপালৰ 38 বছৰীয়া গংগা বাহাদুৰ শ্ৰেষ্ঠ প্ৰথমে উদ্ধাৰ হৈছিল নেপালৰ 38 বছৰীয়া বাহাদুৰ শ্ৰেষ্ঠ দ্বিতীয়টো মৃতদেহ 26 বছৰীয়া ডিমা হাছাৰ লিজন মগৰ পুৱাই উদ্ধাৰ হৈছিল লিজন মগৰ নামৰ শ্ৰমিকজনৰ মৃতদেহ পুনৰ দুটাকৈ মৃতদেহ উদ্ধাৰ উমৰাংচুৰ পাপৰ পুখুৰীত উদ্ধাৰ হৈছে কোকৰাঝাৰৰ 57 বছৰীয়া খুচিমোহন দায়ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে উদ্ধাৰ হোৱা শ্ৰমিকৰ মৃতদেহটো উদ্ধাৰকাৰী দল আৰু ভাৰতীয় সেনাই উদ্ধাৰ কৰিছে মৃতদেহকেইটা আন হৈছে শনিবাৰে অসম চৰকাৰৰ কৃষি বিভাগ নাবাৰ্ড আৰু ভিলেজনামাৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ডেভেলপিং সামাৰ গ্ৰীণ ভেজিটেবল কৰিডৰ ফৰ আসাম এণ্ড নৰ্থ ইষ্ট শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ শুভ উদ্বোধন কৰা হয় গ্ৰীষ্মকালীন বতৰত বৰষুণ বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেউজীয়া শাক-পাচলিৰ উৎপাদন বৃদ্ধি আৰু সহজলভ্যতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে আয়োজিত এই সন্মিলনখনত কৃষক ৰাইজৰ সুৰক্ষা আধুনিক প্ৰযুক্তিৰ খাদ্য ব্যৱহাৰ আৰু উৎপাদনশীলতাৰ ক্ষেত্ৰত গঢ়ি তুলিবলগীয়া দক্ষতাৰ সন্দৰ্ভত গুৰুত্ব দিয়া হৈছে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই এই উদ্যোগক কৃষি ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে অভিহিত কৰিছে তেখেতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত গ্ৰহণ কৰা নীতিসমূহ আৰু এই ক্ষেত্ৰত পৰিলক্ষিত হোৱা সাফল্যসমূহৰ বিষয়ে বিৱৰণ দিছে তেখেতে উল্লেখ কৰে যে আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সৈতে অসমৰ কৃষি ক্ষেত্ৰক সমৃদ্ধিশালী কৰি তোলাৰ বাবে এই সন্মিলনখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব তেখেতে পুনৰ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাক সকলোৱে মিলি বাস্তৱ ৰূপ দিবলৈ কৃষি আৰু আনুষংগিক খণ্ডৰ অধিক বিকাশৰ বাবে মনোনিৱেশ কৰা উচিত